তুমি মনি মুকুতা সৰি পৰো যেন তুমি সন্ধ্যা তৰা দূৰ আকাশৰ যেন মনি মুকুতা সৰি পৰো যেন তুমি সন্ধ্যা তৰা 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 ৰচোন দুইজনী দেউতাৰৰ অৱস্থা কি জানই আৰু কি আৰম্ভ কৰিছ দুইজনীয়ে হা দেউতাৰ চিকিৎসা আদিয়ে কৰিব মই লৈ যাম দেউতাক এই নি পেলাই দয়া কৰিব নালাগে সাপ হৈ ফুটি বেজ হৈ জাৰিব নালাগে দেউতাক বহুত দিন ধৈৰ্য ধৰি আছিলোঁ কিন্তু দ্বিতীয়বাৰৰ বাবে তই মোৰ ওপৰত হাত উঠাই পেলাই নিজে সম্পৰ্ক শেষ কৰিলি তোৰ বাবে মোৰ অকণো শ্ৰদ্ধা নাই মাটো তোৰ বাবেই মৰিলে এতিয়া তই দেউতাক চিকিৎসা কৰা পেলাই নিজে মহান বনিব নালাগে সৰু মইনা এইবোৰ তই কি কৈ আছ সঁচা কথাই কৈছো মই এই বাবে মা ঢুকাইছিলে সেইদিনা এই বাবে মা দেউতাই গাড়ী স্পীডত চলাই ঘৰ আহিব লৈছে আৰু এক্সিডেণ্টত মাটো সেইদিনাই ঢুকাই থাকিলে আৰু দেউতাই মৰি মৰি যাই থাকিব লগা হৈছে সৰু মইনা মনে মনে থাকো নাথাকো মই মনে মনে প্ৰতিটো কথাতে তাই নিজকে শুদ্ধ আৰু মহান বুলি ভাবে মই জানো এই কি হয় এই এজনী হত্যাকাৰী মোৰ মাৰ হত্যাকাৰী তই আকৌ সংসাৰৰ কথা চিন্তা কৰিবই লাগিব তোৰ বাবে নহয় সন্ধ্যাৰ বাবে মই ছোৱালী এজনী খবৰ কৰিছোঁ ছমহীয়া যোৱাৰ পাছতেই কথা বতৰাবোৰ পাতিম তোৰ কিবা ক'ব লগা থাকিলে পাতি ল'বি দিগন্ত তই কথাটো এবাৰ ভাবি চাবি দিগন্ত দা আইতাই ঠিকে কৈছে সময় এতিয়াও আছে মই বিয়া কৰাবলৈ ওলাইছোঁ অকল সন্ধ্যাৰ বাবে মই আৰু আমাৰ সন্তান নিবিচাৰোঁ এইটো কথাত যদি তোমাৰ কোনো আপত্তি নাই মই বিয়া কৰাম কথা হ'ল আপোনালোকৰ মই ক'লোঁ এওক বাকী এওঁৰ কথা বাইদেউ তই এতিয়া কি ভাবিছ হ'ব মাথো বিয়াখন বেছি ডাঙৰকৈ পাতিব নালাগে মা
এইটোক অংকুশ বুলি কয়। আজু ককাই হাতী চিকাৰ কৰিবলৈ যাওঁতে এইটো ব্যৱহাৰ কৰিছিল। এতিয়া এইটো মোক দিয়া আৰু তুমি বেগটো লৈ আহা, যোৱা। তোমাৰ কষ্ট হৈছে ন মৃণালিনী? কষ্ট হ'বলৈনো কি আছে? 3টা মানুহৰ কামহে। ঘৰচোন 10টা মানুহৰ বাবে এইখিনি কাম কৰিছিলোৱে। তথাপি একো নাই। এইখন কিবা মোৰ ঘৰ নহয় নেকি? হয়, তোমাৰেই ঘৰ। তেন্তে আজিৰ পৰা কষ্ট হৈছে নেকি নুসুধিব। সন্ধ্যাই তোমাক নিজৰ মা বুলিয়ে ভাবে। ভাবিবলৈ কি আছে? তাইৰ মই মাক হয়েই। আৰু শুনক, কামৰ মাজত এইখিনি খাবলৈ নাপাহৰিব। তোমাৰ মা হ'বলৈ মন নাযায়? মানে আগতে তোমাক বুজা নাছিলোঁ, ভয় আছিল। এতিয়া আৰু ভয় নাই। সন্ধ্যা তোমাৰ বাবে আমাৰ ডাঙৰ সন্তান হৈ থাকিব যে, সেইটো অন্তত বিশ্বাস হ'ল। মোক কিয় এনেকৈ টানি আছা? তোমাৰ ঘৰত সৰু মইনা এজনী আহিছে। নাহিলে কিয়? মইনা আহিছে তোমাৰ দৰে ধুনীয়া। ৰবা ৰবা ৰবা, নদৌৰিবা, ৰবা। দেউতা ভণ্টি ক'ত? ভিতৰতে আছে। তই ফুপাই আহিছ যে, ৰৈ ল অলপ। হে তাই ৰাস্তাত কথাটো শুনিয়ে তাৰ পৰাই দৌৰি আহিছে। ডাঙৰলৈকে ইহঁতৰ বাইক ভনীয়েকৰ মৰমবিলাক এনেকৈ থাকিলেই হয় আৰু। আহিলা? মা। তুমি মণি মুকুতা, সৰি পৰো যেন তুমি সন্ধ্যা তৰা। দূৰ আকাশৰ যেন মণি মুকুতা, সৰি পৰো যেন তুমি সন্ধ্যা তৰা। সন্ধ্যা তৰা, 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 সন্ধ্যা তৰা। দূৰ আকাশৰ তুমি মণি মুকুতা, সৰি পৰো যেন তুমি সন্ধ্যা তৰা। দেউতা সোনকালে আহিবা দে। আহিম। কি আনিম তোমাৰ কাৰণে? বাছ তোমালোকে আহিলে হ'ল। ডাঙৰ মা, সৰু মাক গীতাখুৰীৰ ওচৰত থৈ আহিছোঁ। গীতাখুৰী অলপমান পিছত আমাৰ ঘৰত আহিব। তোমালোক ভালকৈ থাকিবা দেই। আহা, সন্ধিয়া হ'ল। ৰাতিপুৱাইতো যাব পাৰিলোঁ হয়। উপায় নাই আৰু, আমাৰ এটা বেলেগ কাম আছে। নহ'লে তোমালোককো লৈ গ'লোহেঁতেন। এতিয়া আহিছোঁ দেই, সোনকালে আহিম।
হ'লে চাগে ভণ্টিক বেলেগ বুলি ক'ব নিদিলেহেঁতেন ন। মই তাইৰ নিজৰ বায়েক, নিজৰ ছোৱালী বুলি তুমি মোক বুকুত সাৱটি ধৰিলাহেঁতেন ন। কোৱা না ল'লাহেঁতেন ন মা, কোৱা না মা, ল'লাহেঁতেন নে? মোক এনেদৰে সাৱটি ধৰিলাহেঁতেন ন মা, ল'লাহেঁতেন ন মা, ল'লাহেঁতেন ন। গুড মৰ্ণিং সন্ধ্যা মিছ। গুড মৰ্ণিং। বহিব পাৰি? খালী আছে, বহিব পাৰে দেখোন। নহয় মানে পাৰ্মিশ্যন কিয় ল'ব লাগে? মানে আপুনি ধ্যানত বহাৰ দৰে বহি আছে যে, সেইকাৰণে ভাবিলোঁ। চৰি, মই কিবা ভাবি আছিলোঁ। আচ্ছা, আপুনি অলপ ইণ্ট্ৰভাৰ্ট ন? ইণ্ট্ৰভাৰ্টৰ মিনিং আপুনি কি বুজে মই নাজানো, কিন্তু মই নিজক উদঙাই আনক দেখুৱাব নোৱাৰোঁ আৰু নাজানো। কষ্টবোৰ কিন্তু উদঙাই দেখুৱাব লাগে, বিশেষকৈ বন্ধুৰ লগত। হাঁহি ঠাট্টাৰ উৎস হ'বলৈ কষ্ট পাম। ভাল পোৱাজনে কিন্তু কেতিয়াও নাহাঁহে, বৰঞ্চ আপোনাৰ কষ্টটো কমাবলৈহে চেষ্টা কৰিব। মোৰ তেনেকুৱা ভাগ্য নাই আৰু তেনেকুৱা মই আশাও নকৰোঁ। আজিলৈকে নিজৰ ঘাট নিজে মলম লগাবলৈ শিকিছোঁ। মলম বাৰু লগাবলৈ শিকিছে, কিন্তু ঘাঁ জানো শুকাইছে? কাইলৈ 11টা বজাত আছে ফ্লাইট। তাত মই গাড়ী ৰৈ থাকিব, গাড়ী চিধা আপোনালোক হস্পিটেলত লৈ যাব। কেবিন বুক কৰি থোৱা আছে, একো টেনশ্যন ল'ব নালাগে। ধুনীয়াকৈ তাত গৈ ট্ৰিটমেণ্ট কৰি আহক। হ'ব বাৰু, কিন্তু আপোনাৰ এই উপকাৰ আমি। উপকাৰ নহয়, এইটো আচলতে এটা বিনিময়। সন্ধ্যা মিছে মোৰ ল'ৰাক ইমান ধুনীয়াকৈ পঢ়াইছে। আচলতে কি, তাৰ আগতে পঢ়াত একেবাৰে ইণ্টাৰেষ্ট নাছিল, সেইটোৱে আৰু। কিন্তু যেতিয়াৰ পৰা সন্ধ্যা মিছে তাক পঢ়াবলৈ ল'লে, মোৰ ল'ৰা একদম ট্ৰেকত আহি গ'ল। ঠিক আছে, আহিছোঁ, লগ পাম আকৌ। হয়। ছাৰ, আপুনি কেতিয়া আহিলে? হ'ল আধা ঘণ্টামান। মই ফ্লাইটৰ টিকেটকেইটা দি দিলোঁ, কাইলৈ মামাৰ লগত তেখেতক পঠাই দিলেই হ'ল। ময়ো দেউতাৰ লগত যাব পৰা হ'লে, কিন্তু স্কুলৰ পৰা ছুটি নিদিয়ে নহয় ছাৰ। তেতিয়া আকৌ মোৰ ৰিকিৰ অসুবিধা হ'ব নহয়। একো চিন্তা কৰিব নালাগে, এখেতেতো পাৰিব। ধুনীয়াকৈ পাৰিমতো, তই চিন্তা কৰিব নালাগে। আৰু তাত গৈ পোৱাৰ পিছত মোৰ মানুহ থাকিবই, একো টেনশ্যন নাই। থেংক ইউ ছাৰ, আপোনাৰ ওচৰত মই সদায় ঋণী হৈ ৰ'লোঁ। আপুনিও আজীৱন ৰিকিৰ টিচাৰ হৈ থাকক, এইটোৱে মোৰ অনুৰোধ। নিশ্চয় থাকিব দেই। হয়। আজিৰ দিনত এনেকুৱা মানুহ পোৱাটোৱে টান। মানুহজন সঁচাকৈয়ে ভাল, তাতে আকৌ পুলিচৰ মানুহ। এটা কাম কৰিবি, আজি ৰিকিক ভাত সাজ খাই যাবলৈ কবি। মই দেউতাকক কৈয়ে আহোঁ ৰ।